গাইজ কি খবৰ আপোনালোকৰ? চ' আজি মই আছাম পুলিচ ABUB ভাইবাৰ কাটঅফৰ ওপৰত ভিডিঅ'টো বনাম। চ' যদি ভাল লাগে আপোনাৰ লাইক কৰিব, কমেণ্ট কৰিব আৰু লগতে ছাবস্ক্ৰাইব কৰিব। চ' আমি এক্সপেক্টেড কাটঅফ ওপৰত আলোচনা কৰিম। প্ৰথমে বয়জৰ বিষয়ে আলোচনা কৰিম, বয়জৰ কাটঅফ কিমান যাব। চ' প্ৰথম আৰম্ভ কৰিম ABৰ জেনেৰেলৰ। চ' ABৰ আপোনাৰ আছিলে টোটেল মাৰ্ক 115 ফিজিকেল আছিলে 60, ৰিটেন 50, ভাইভা 5, টোটেল 115। চ' আমি ভাইভাৰ ক্ষেত্ৰত চাবলৈ গ'লে জেনেৰেলৰ ভাইভাৰ ক্ষেত্ৰত 78, 79 মানৰ পৰা আপোনালোকক মাতা চান্স আছে ABৰ, আৰু OBCৰ 77, 76 মানৰ পৰা মাতাৰ আশা আছে, আৰু SC STৰো ঠিক 76, 76.5, আৰু STৰ ক্ষেত্ৰত চাবলৈ গ'লে STৰ ক্ষেত্ৰতো আপোনাৰ 77, 78 আহিব লাগে, আৰু EWSৰ ক্ষেত্ৰতো 77, 76.5 মানৰ পৰা ভাইভাৰলৈ মাতিব। আৰু এইটো হাই কাট অফ ডিষ্ট্ৰিক্টৰ ওপৰত বনোৱা গৈছে। চ' বাকী যিখিনি ডিষ্ট্ৰিক্টত নৰ্মেল কাট অফ যায় ইয়াৰ পৰা 2-3 মান তলতে থাকিব। আৰু এতিয়া আমি UBৰ ক্ষেত্ৰত যাম। UBৰ আছিলে PSTৰ 40 মাৰ্কছ আছিলে, ৰিটেনৰ আছিলে 50, আৰু ভাইভা আছিলে 5 আৰু এক্সট্ৰা 5, টোটেল 100 আছিলে। 100ৰ ভিতৰত UBৰ ভাইভালে আপোনাৰ 74 to 75 মাতিব, আৰু OBCৰ ক্ষেত্ৰতো ঠিক তেনেদৰে 72, 71, আৰু STৰ ক্ষেত্ৰত চাবলৈ গ'লে STৰ ক্ষেত্ৰতো আপোনাৰ 72, 73, আৰু STৰ ক্ষেত্ৰতো 73, 74, আৰু EWSৰ ক্ষেত্ৰতো চাব যদি যাওঁ 73, 72.5 মানৰ পৰা মাতা আশা আছে। চ' বয়জৰ ক্ষেত্ৰত ইমানখিনি আছিলে। আজি আমি আকৌ এতিয়া গাৰ্লছৰ ওপৰত আলোচনা কৰিম। গাৰ্লছৰ ক্ষেত্ৰত গাৰ্লছৰ ক্ষেত্ৰত জেনেৰেলৰ কাট অফ যাব পাৰে হাইষ্ট টু হাইষ্ট 62, 63, 62, 63, OBCৰো 60, 61, STৰো 61, 62, SCৰ 61, 62 যাব পাৰে, আৰু STৰ ক্ষেত্ৰতো 62, 61, আৰু EWSৰ ক্ষেত্ৰত আমি 61, 60 যাব পাৰে কাট অফ। UBৰো ঠিক তেনেদৰে চেমেই হ'ব পাৰে, 63 মান যাব পাৰে UBৰ ক্ষেত্ৰত। তাৰপিছত OBCৰো 62, তাৰপিছত STৰো 61.5 মানৰ পৰা মাতিব লাগে। তাৰপিছত STৰ ক্ষেত্ৰত 61.5 বা 62, আৰু EWSৰ ক্ষেত্ৰত 60, 61। ত' গাৰ্লছৰ ক্ষেত্ৰত এনেদৰে মাতিব পাৰে ভাইভাৰ কাৰণে। গতিকে আজি ভিডিঅ'টো ইমানখিনি আছিলে। যদি আপোনালোকে ভাল লাগিছে লাইক কৰিব, কমেণ্ট কৰিব আৰু শ্বেয়াৰ কৰিব নাপাহৰিব। আৰু আমি নেক্সট ফাইনেল কাট অফৰ ওপৰত ডিছকাছ কৰিম।